আমার সঙ্গে উপস্থিত আছে বিধায়ক শিল্পৰঞ্জন শৰ্মা। আমি তেখেতৰ পৰা আজি যিহেতু সদনত মাছ হৈছে পুলিকেবি যিখন বিল আছিলে বহু বিবাহ নিষিদ্ধকৰণ আইন, এই আইনখনৰ বিষয়ে আমি তেওঁৰ পৰা জানিব বিচাৰিছোঁ। আজি সদনত মুখ্যমন্ত্ৰী মহোদয়ে এইখন বিল পাছ কৰিছে, এইখন পুলিকেবি বহু বিবাহ নিষিদ্ধকৰণ কি হ'ব এই আইনখন লৈ পেলাই যিসকল মাতৃসকল নাৰী আছে তেওঁলোকক কেনেকুৱা ধৰণৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱে সাহসিক প্ৰচেষ্টা এই সাহসিক প্ৰচেষ্টাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশ্বজুৰি নাৰীৰ সবলীকৰণ নাৰী মুক্তিৰ বাবে যিটো এটা মতামত থাকে আমাৰ মানুহৰে এই সকলো মতামতক এই বিলখনে ভাৰতীয় জনতা পাৰ্টীৰ এটা আৰম্ভণিৰ পৰাই মাননীয় মোদী ডাঙৰীয়াৰ নাৰী সবলীকৰণ কেৱল শ্লোগানত নাথাকে, ইয়াক আমাৰ একতাৰে কৰিবলৈ আমি এটা কাৰ্যধাৰা কৰিব লাগে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই প্ৰচেষ্টা এই সাহসিক প্ৰচেষ্টাই আগন্তুক সময়ত নাৰীক জাষ্টিছ দিছে। আৰু মই ভাবোঁ যে সকলো ৰাজনৈতিক দলেই এই বিষয়টোৰ ৰাজনীতিকৰণ নকৰি প্ৰকৃত মাতৃশক্তিৰ উন্নয়নৰ বাবে আমাৰ যিটো এই প্ৰচেষ্টাক অধিকাৰ দিবৰ বাবে আমাৰ পুনৰ এটা কথা কৈছোঁ যে জনগাঁথনি জনবিন্যাস মানে স্থিৰ কৰি ৰাখিবৰ কাৰণে চৰকাৰ এই প্ৰচেষ্টাই আগন্তুক সমাজখনক আগুৱাই লৈ যাব, সমাজত ক্ষমতা ৰাখিব, সমাজখন মেনেজ কৰিব। আৰু মই ভাবোঁ যে এইটো এটল কোনো পধ্যেই কিছুসংখ্যক মহিলাসকলে যেনেকৈ অভিযোগ কৰিছে এটল এইটো কোনো অভিযোগ কৰিছে কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে তেওঁলোকক বুজাই দিছে তেওঁলোকে সংশোধন নকৰাকৈ আইনখন আজি পাছ হৈছে এই প্ৰসংগত কি মই একেটা সদায় যে ডেমক্ৰেচি ডিমাণ্ড ডিচিপ্লিন গতিকে কিছুসংখ্যক সংবিধানৰ নেতাৰ এই মনোভাৱক আমি আদৰণি জনাইছোঁ। আৰু অভাৰ এটল যেতিয়া মাতৃশক্তিৰ কথা আহে তাত কোনো ধৰণৰ বেলেগ পলিটিক্সৰ কথা আহি কৰি নাথাকে। গতিকে এইটো এটা যুগান্তকাৰী পদক্ষেপ আৰু এই যুগান্তকাৰী পদক্ষেপে অনাগত সময়ত আমি পুনৰাই কৈছোঁ নাৰী সবলীকৰণ আৰু নাৰী এম্পাৱাৰমেণ্ট অৰ্থাৎ নিজৰ ভৰিত নিজে থিয় দিব পৰা আমাৰ যিটো এই প্ৰচেষ্টাক আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখন কমিটমেণ্ট এই কমিটমেণ্টক আজি আৰু শক্তিশালী ৰূপত আমাৰ এই চেষ্টা